নাই তাৰমানে এতিয়া নলবাৰী জিলাত অসম গণ পৰিষদ দল নতুনকৈ ঠন ধৰি উঠিছে বুলি আমি অনুভৱ কৰিছোঁ, উপলব্ধি কৰিছোঁ। এতিয়া কিমান ঠন ধৰি উঠিছে এইটো পৰীক্ষাত বহিলে গম পোৱা যাব। এতিয়া পৰীক্ষা ডিচেম্বৰত অনুষ্ঠিত হ'ব, গতিকে এই পৰীক্ষাত আমি আশা ৰাখিছোঁ যে আমি পৰীক্ষা ভালকৈ দিব পাৰিম, ভালকৈ উত্তীৰ্ণ হ'ম। এই কথা সেইকাৰণে দলীয় কৰ্মীসকলক কৈছোঁ যাতে তাৰমানে পৰীক্ষাৰ আগদিনা পঢ়াৰ ব্যৱস্থাটো পৰিহাৰ কৰক, আগতীয়াকৈ পঢ়াৰ প্ৰিপেৰেশ্যনটো লওক। নাই বস্তুটো তাৰমানে ইয়াত মূলতঃ ইয়াত আমি আছে পঞ্চায়ত নিৰ্বাচনৰ কাৰণতে আমি আলোচনাত গৈছোঁ আৰু আমি মানুহখিনিক আহ্বান জনাইছোঁ যে পঞ্চায়ত নিৰ্বাচনত যাতে আমাৰ দলৰ যিখিনি কৰ্মী আছে তেওঁলোকে যাতে জনসম্পৰ্কটো ৰক্ষা কৰে, ৰাইজৰ মাজত সোমাই পৰে, আমাৰ নীতি আদৰ্শৰ বিষয়ে তেওঁলোকে ৰাইজক যাতে অৱগত কৰে, তাকে আমি আজিৰ দিনত আমি কৈছোঁ। আৰু ইয়াত দুখন আজি আঞ্চলিক সমিতি নতুনকৈ গঠন হৈছে, সেই ক্ষেত্ৰতে তেওঁলোকক আমি এই কথাখিনি আমি কৈছোঁ। নাই তো কেনেকুৱা ঘটনা হৈছে কি, কংগ্ৰেছে তেওঁলোকৰ বিৰোধী এখনত আছে, গতিকে তেওঁলোকে আমাৰ ভালটোকো বেয়া কৰে, বেয়াটোকো ভাল কৰে। এইটো বস্তু তেওঁলোকে এইটো কৰিবই স্বাভাৱিক। তেওঁলোকে তাৰমানে অসমৰ উন্নয়ন হোৱাটো তেওঁলোকে নিবিচাৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।